নমস্কাৰ, মোৰ নাম ধ্যানীদৃষ্টি কাশ্যপ। মই শিৱসাগৰৰ বাসিন্দা। মই এছিয়া বুকৰ ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছোঁ আৰু মই বনাইছিলোঁ পদুমৰ পাতৰ ওপৰত 838টা স্বাস্তিক, যাৰ কাৰণে মই এছিয়া বুকৰ ৰেকৰ্ডছত নিজৰ নাম ভৰাবলৈ সক্ষম হৈছোঁ। কোনে ক'লে তোমাক কেনেকৈ ক'লে? মোৰ মায়ে এইটোৰ বিষয়ে মোক আইডিয়া দিছিলে আৰু মই দেউতায়ো মোক হেল্প কৰিছিলে বিকজ আমি গোটেই ফেমিলি মেম্বাৰ্ছখিনিয়ে মিলি ইমান ইউনিক আইডিয়া এটা লৈ আহিছিলোঁ। পদুমৰ পাতৰ ওপৰত বনোৱাটো আমাৰ ডিচাইডেড হৈ গৈছিলে, বাট আমি কি বনাম বুলি মোৰ মায়ে মোক সেইটো ইনস্পিৰেশ্যন দিছিলে যে তুমি স্বাস্তিক্স বনোৱা বুলি। ইয়াৰ আগতেও তুমি কিবা মই এইবাৰ যেনেকৈ এছিয়া বুকৰ ৰেকৰ্ডছ পালোঁ, মই তেনেকৈ আৰু আগবাঢ়ি যাব বিচাৰোঁ, যেনেকৈ ইণ্টাৰনেশ্যনেল বুকৰ ৰেকৰ্ডছ, লিমকা বুক অফ ৰেকৰ্ডছ, আৰু যদি পৰা হয় মই নিজৰ নামটো গিনিজ বুকৰ ৰেকৰ্ডছতো উঠাবলৈ ট্ৰাই কৰিম। তুমি ইয়াৰ বাহিৰে আৰু কিবা কিবি কৰা নেকি? মই গান গাওঁ, মই আৰ্টো কৰোঁ, লগতে মই ইনষ্ট্ৰুমেণ্টছ বজাওঁ, পিয়ানো বজাওঁ, গিটাৰ বজাওঁ আৰু ইউকুলেলে বজাওঁ। ধ্যানীদৃষ্টি কাশ্যপে এইবাৰ এছিয়া বুক অফ ৰেকৰ্ডছত তাই নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি মাক দেউতাক হিচাপে গৌৰৱান্বিত, লগতে শিৱসাগৰবাসীৰ লগতে অসমৰ হৈ তাই এই গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱাৰ কাৰণে আমি সকলোৰে ওচৰতে গৌৰৱান্বিত হৈছোঁ। আৰু তাইক লৈ আমি এইটোৱে সুখী যে তাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছটো আগত কৰিছিলে, তাৰপিছত এতিয়া এছিয়া বুক অফ ৰেকৰ্ড কৰিছে। পাছৰ পৰ্যায়ত তাই যিখিনি আগবাঢ়ি যাবলৈ চেষ্টা কৰি যাব, সেইখিনিত আমি সহায় কৰি যাম আৰু যিমান পাৰোঁ চেষ্টা কৰিম যাতে তাই এই ক্ষেত্ৰত আগবাঢ়ি খুব সূক্ষ্মভাৱে যাতে তাই কামবিলাক কৰি যাব পাৰে, তাৰ বাবে আমি যিমান পাৰোঁ চেষ্টা কৰিম।